মৰিগাঁৱৰ লাহৰীপামত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা। ৭১টা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ জব্দ। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন হৈছে ৮৫০ গ্ৰাম। আজমত আলী নামৰ এজনে বহুদিনৰ পৰা চলাই আছিল ড্ৰাগছৰ বেহা। যিহেতু ড্ৰাগছ সৰবৰাহকাৰী আজমত আলীৰ ঘৰ হৈছে মইৰাবাৰী লেংৰিবৰী। লাহৰীপামৰ আব্দুল হাছানৰ ঘৰত লুকুৱাই ৰাখিছিল ৭১টা চাবোনৰ বাকচ। আব্দুল হাছানৰ ঘৰ লাহৰীপামত। ডিমাপুৰৰ পৰা ড্ৰাগছখিনি লাহৰীপামলৈ আনিছিল আজমত আলী। আমি জনাইছোঁ মাই নিউজৰ দৰ্শকসকলক যে মৰিগাঁৱৰ লাহৰীপামত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হৈছে। মৰিগাঁও আৰক্ষীৰ এক প্ৰকাৰ যেন বৃহৎ সফলতা। ৭১টা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ জব্দ কৰিছে এইবাৰ মৰিগাঁও আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন হৈছে ৮৫০ গ্ৰাম। আজমত আলী নামৰ এইজন ব্যক্তিয়ে বহুদিনৰ পৰা চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰু ড্ৰাগছ সৰবৰাহকাৰী আজমত আলীৰ ঘৰ হৈছে মইৰাবাৰীৰ লেংৰিবৰীত। লাহৰীপামৰ আব্দুল হাছানৰ ঘৰত লুকুৱাই ৰাখিছিল প্ৰায় ৭১টা চাবোনৰ বাকচ। আব্দুল হাছানৰ ঘৰ লাহৰীপামত। ডিমাপুৰৰ পৰা ড্ৰাগছখিনি লাহৰীপামলৈ আনিছিল আজমত আলীয়ে। ড্ৰাগছ ক'ৰ পৰা আনিছিল? ইয়াত ক'ত দিয়া? আৰু আপোনালোকৰ যোগাযোগ কোন জড়িত হৈ আছে? কি নাম? আমরা কি আছে ভুলে যাই আমরা কি আছে টাকাবোৰ কোন হয়? টাকা বল নহয় এই গাড়ীখন তোমাৰ নেকি? বেলেগৰ কাৰ গাড়ী? কাৰ গাড়ী? বেটার মানুষের কাৰ কোন মহিলাৰ নাম কি? নাম হচ্ছে গাড়ি কাগজ হয়ে যাচ্ছে না গাড়ীখন চুৰ কৰি আনিছে নেকি? না নহ'লে কিয় নাম নাজানো? গাড়ীখন মহিলা মানুহৰ নামত নাইতো, আমি চাইছোঁ। ট্রান্সফার গাড়ীখন ক'ৰ পৰা আনিছা? গোলাঘাট ডিলার থেকে লো হয়েছে ড্ৰাগছ কিমান আনিছে? গাড়ীখন কাৰ এতিয়া? ওনার নাম ট্রান্সফার হয়েছে না গাড়ি লো হয়েছে গাড়ী কোনে লৈছে? বেটার মানুষ লইছে হাজিরা খাতুন নাকি চাহিদা খাতুন কোন হয়? আপোনাৰ কি হয়? কি হয় আপোনাৰ? মানে ভাবি মাতো এতিয়া গাড়ীখন কোনে আনিছে? আমার চাহিদা খাতুনৰ ঘৰ ক'ত? হ্যাঁ ডিমাপুর আপোনালোকে ড্ৰাগছ সৰবৰাহত এইখন গাড়ী ব্যৱহাৰ কৰিছিলে? আর এটা দাম ছিল কিমান আনিছে ড্ৰাগছ? কিমান চাবোনৰ বাকচ কেইটা আনিছে? 71। অনুমানিক কিমান টকা মূল্য হ'ব? কেই কোটি টকা হ'ব? হ্যাঁ একটা 11,000 করে